আজিৰ ভিডিঅ'টোৰ কাহিনী জ্ঞানী মানুহে গোটেই জীৱন শিকে আৰু মূৰ্খসকলে জানো বুলি কয়। কিছুমান মানুহে চাকৰি পাবলৈ সংগ্ৰাম কৰে আৰু কিছুমান মানুহে চাকৰি দিবলৈ সংগ্ৰাম কৰে। জ্ঞানী মানুহে গোটেই জীৱন শিকে আৰু মূৰ্খসকলে জানো বুলি ফিতাহি মাৰে। যি ব্যক্তিয়ে শিকি অহা জ্ঞান অনুসৰি অহৰহ শিকে আৰু বিকাশ কৰে তেওঁ পৃথিৱীৰ প্ৰায় সকলো বস্তুৱে পায় যিটোৰ বাবে তেওঁ লক্ষ্য কৰে। আৰু যি মুহূৰ্তত এজন ব্যক্তিয়ে শিকিবলৈ বন্ধ কৰে সেই মুহূৰ্ততে তেওঁ দৰিদ্ৰতা আৰম্ভ কৰে। এনে ব্যক্তিয়ে নিজৰ জীৱন সফল কৰিব নোৱাৰে। বেছিভাগ মানুহেই স্কুল কলেজলৈ পঢ়া শুনাৰ বাবে যায় যাতে তেওঁ এটা ভাল চাকৰি লাভ কৰে আৰু কলেজৰ পৰা ডিগ্ৰী পালে তেওঁলোকৰ পঢ়া শুনা সম্পূৰ্ণ হৈছে বা সঠিককৈ ক'বলৈ গ'লে তেওঁলোকৰ পঢ়া শুনা সম্পূৰ্ণ হৈছে বুলি ভাবে আৰু এতিয়া তেওঁলোকে পঢ়া শুনা কৰিব নিবিচাৰে বা প্ৰয়োজন নাই বুলি ভাবে। ডিগ্ৰীটো দেখুৱাই তেওঁ আনন্দিত হয় আৰু এনে দেখুৱাই যেন তেওঁ সকলোৱে জানে, কিন্তু দুৰ্ভাগ্যৰ বাবেহে তেওঁ চাকৰি এটা পোৱা নাই। আচলতে তেওঁ বুজি নাপায় যে তেওঁ সেই ডিগ্ৰীটো জ্ঞান মুখস্থ কৰিহে লাভ কৰিছে আৰু শিক্ষা লাভ কৰি নহয়। ভগৱানে কোনজন লোকক প্ৰকৃততে সিংহাসন দিয়ে জানেনে? মাত্ৰ কেইজনমান নিৰ্বাচিত ব্যক্তি আছে যিয়ে গোটেই জীৱন শিক্ষণত কটায় আৰু এই সকলোকে ভগৱানে সিংহাসন দিয়ে। এই সকল লোকেই জীৱনৰ প্ৰায় সকলোখিনি লাভ কৰে যিটো সাধাৰণ মানুহৰ বাবে এক সপোন। বিল গেটছৰ নাম নিশ্চয় আপোনালোকে শুনিছে। তেওঁ নিজৰ জ্ঞানেৰে মাইক্ৰ'ছফ্ট কোম্পানী সৃষ্টি কৰিছিল আৰু আজি তেওঁৰ হাতত কোটি কোটি টকাৰ ধন সম্পত্তি আছে, কিন্তু তথাপি তেওঁ জীৱনৰ শেষ পৰ্যায়ত পঢ়া শুনা বন্ধ কৰা নাছিল কাৰণ তেওঁ জ্ঞানৰ শক্তি বুজি পাইছিল। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, এজন ব্যক্তিয়ে কেৱল পঢ়া শুনা কৰিয়ে সফল হ'ব পাৰে নেকি? আচলতে এজন ব্যক্তি কেৱল পঢ়া শুনাৰে নহয় বুদ্ধিমত্তাৰ দ্বাৰাহে ধনী আৰু মহান হয়। যেতিয়ালৈকে তেওঁ সেই জ্ঞানক নিজৰ জীৱনত ব্যৱহাৰ নকৰে তেতিয়ালৈকে তেওঁৰ জীৱনত কোনো পৰিৱৰ্তন নহয়। প্ৰত্যেকৰে নিজস্ব সপোন থাকে, প্ৰত্যেকৰে নিজৰ নিজৰ লক্ষ্য থাকে, প্ৰত্যেকে তাৰ বাবে নিজস্ব সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। চাকৰি নোপোৱা ব্যক্তিয়ে গোটেই জীৱনত এবাৰহে সংগ্ৰাম কৰে, তাৰপিছত তেওঁ সংগ্ৰাম নকৰে আৰু ইয়াৰ লগে লগে তেওঁৰ প্ৰগতিৰ পথ বন্ধ হৈ পৰে। আনহাতে যিজন ব্যক্তিয়ে এবাৰ সফল হ'লে পুনৰ লক্ষ্য নিৰ্ধাৰণ কৰি আকৌ শিকে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ সংগ্ৰাম কৰে তেওঁ আগবাঢ়ি গৈ থাকে আৰু শিকিবলৈ বন্ধ কৰা সেই সকল লোকতকৈ বহু বেছি আগুৱাই যায়। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আকৌ এনেকুৱা ভিডিঅ' আগলৈ পাই থাকে আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে